চাওক জিলা শিৱসাগৰ জিলা পুথিভঁৰালৰ কিনাৰতে নিৰ্মীয়মান অৱস্থাত থকা মানে 2002 চনতে নিৰ্মাণ আৰম্ভ কৰা এটা প্ৰেক্ষাগৃহ। এই প্ৰেক্ষাগৃহটো সম্পূৰ্ণ পৰিত্যক্ত অৱস্থাত বৰ্তমান পৰি আছে। আমি দেখা পাইছোঁ যে প্ৰেক্ষাগৃহটো নিৰ্মাণৰ নামত কেৱল মাত্ৰ 10% কাম কৰি পিনি গোটেই কামখিনি পেলাই থৈ দিছে। এইটো আচলতে চৰম দুৰ্ভাগ্যজনক কথা এটা, কাৰণ 2002 চনৰ আগতে ইয়াত এটা প্ৰেক্ষাগৃহৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছিলে কাৰণেই হয়তো এই প্ৰজেক্টটো লোৱা হৈছিলে। কিন্তু আমি দেখা পালোঁ যে কোনো এখন চৰকাৰৰ 2002 চনৰ পৰা আজিলৈকে যিসকলে শাসনৰ গাদীত বহিলে কোনেও কিন্তু শিৱসাগৰ জিলা পুথিভঁৰালৰ কাষতে থকা প্ৰেক্ষাগৃহটো, য'ত নেকি শৈক্ষিক দিশৰ লগতে সাংস্কৃতিক দিশৰো চৰ্চা কৰিবৰ কাৰণে যিটো প্ৰেক্ষাগৃহৰ কথা ভবা হৈছিল, সেই প্ৰেক্ষাগৃহটো বৰ্তমানলৈকে নিৰ্মিত নকৰিলে। ইয়াৰ পৰা এটা কথা স্পষ্ট হয়, বৰ্তমান চৰকাৰখনেও আচলতে বৰ্তমান গ্ৰন্থ উৎসৱ হিচাপে পালন কৰি আছে, কিন্তু তেওঁলোকে এই বিষয়বিলাক কেতিয়াও গুৰুত্ব দিয়া নাই আৰু কোনেও এই কথাবিলাক গুৰুত্ব দিব নোখোজে। য'ত তেওঁলোকৰ লাভ নাই, য'ত তেওঁলোকে কৰিব লাগে সেইবিলাকত নকৰে, সকলোৱে কেৱল মাত্ৰ বিজ্ঞাপনধৰ্মী চিন্তা চৰ্চাত ব্যস্ত হৈ থাকে, কুকুৰ চুপতি কৰাত ব্যস্ত হৈ থাকে। এইবিলাক বিষয়ত গুৰুত্ব নিদি গতিকে আমি আহ্বান জনাইছোঁ চৰকাৰক যে অনতিপলমে জিলা পুথিভঁৰালৰ কাষৰ যি আচলতে প্ৰেক্ষাগৃহ, এই প্ৰেক্ষাগৃহটি অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ সম্পূৰ্ণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। চৰকাৰখনে উন্নয়নমূলক কাম কাজৰ ঢাকঢোল বজাই থকাৰ সময়তে শিৱসাগৰ নগৰৰ মাজমজিয়াত জিলা পুথিভঁৰালটো একেবাৰে কাষতে আজি প্ৰায় 20-25টা বছৰে আচলতে এটা প্ৰেক্ষাগৃহ অনিৰ্মিতভাৱে ৰখি আছে, যিটো সঁচাকৈ শিক্ষিত সমাজখনৰ লগতে শিৱসাগৰৰ লগতে অসমখনৰ বাবে এটা দুৰ্ভাগ্যজনক বিষয়। আমি দেখা পাইছোঁ যে এই ক্ষেত্ৰত আচলতে চৰকাৰখনৰ যি ধৰণৰ সদিচ্ছা থাকিব লাগিছিল সেই সদিচ্ছাৰ অভাৱ দেখিছোঁ। গতিকে আমি চৰকাৰ তথা শিক্ষা বিভাগলৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ বা বিভাগলৈ আমি অনুৰোধ জনাব বিচাৰিছোঁ যে শিৱসাগৰৰ লগতে অসমৰ শিক্ষাখণ্ডৰ বা সাংস্কৃতিক জগতখনত যিহেতু এই প্ৰেক্ষাগৃহটোৰ অত্যন্ত প্ৰয়োজন আছিল, গতিকে চৰকাৰ বা প্ৰশাসনে এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰক আৰু অনতি পলমে এই যি নিৰ্মীয়মান অৱস্থাত আছে প্ৰেক্ষাগৃহটো, এই প্ৰেক্ষাগৃহটো বনাই ৰাইজলৈ উপহাৰস্বৰূপে দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ